আমি কোনো কামেই মই নিজে কৰিছো, নিজৰ বুদ্ধিৰ বলত কৰিছো, নিজৰ শক্তিৰ বলত কৰিছো বুলি ভাবিব নালাগে। কাৰণ আমি নিমিত্তহে, আমাক শক্তিটো কোনে দিছে? পৰম ভগৱন্তই। সেইকাৰণে কৰ্মৰ শুভাৰম্ভ কৰোঁতে সদায় ভগৱন্তৰ নাম লৈ যদি কৰ্ম কৰিব পাৰো, সমস্ত কৰ্মতে আমি সাফল্যমণ্ডিত হ'ব পাৰো। আমাৰ ভাগৱতে কৈছে, যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, দেৱে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। সকলো কৰ্মৰ আৰম্ভণিতে ভগৱন্তৰ নাম স্মৰণ কৰি কৰ্মত অগ্ৰগতি হ'ব লাগে। তেতিয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য ভগৱন্তই সফল কৰিব। কাৰণ আমাৰ মনৰ কামনা পূৰণ কৰিব পৰা শক্তি ভগৱন্তৰ বাদে আনৰ হাতত নাই। সেইকাৰণে তেওঁ প্ৰথমতে কি কৈছে? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। যাৰ আজ্ঞা, আপুনি মইতো দূৰৰ কথা, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই যাৰ আজ্ঞা মানি কাম কৰি আছে, সেইজনক তেওঁ প্ৰথমতে জয় গান গাইছে। কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। যিজনে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, সেইজন পৰম নিৰ্মল। তেওঁৰ জৰিয়তে তেওঁ সনাতন, তেওঁ নিত্য, আৰু তেওঁ মানে পিতাৰ মুক্ত। সেইজন ভগৱন্তক তেওঁ আৰাধনা কৰিছে। নমো মধু ৰিপুৰাম মূৰ মহাগুৰু, অন্তকৰ অন্তক ভকতৰ কল্পতৰু। ভগৱন্তক নমস্কাৰ জনাই কৈছে যে তুমি মধুদৈত্য নিধনকাৰী, তুমি মোৰ মহাগুৰু, তো কালৰো কাল মহাকাল, আৰু তুমি মোৰ মহাগুৰু। গতিকে আমাৰ ভগৱন্ত ভকতৰ কল্পতৰু। মনত ৰাখিব কথাটো, ভগৱন্ত কল্পতৰু। কল্পতৰু কাক কয়? যি বিচাৰে তাকেই পায়। গতিকে আমি ভগৱন্তৰ পৰা যি বিচাৰো তাকেই পাওঁ, ভাগৱতত যি বিচাৰো তাকেই পাম, ভকতৰ মাজত যি বিচাৰিম তাকেই পাম, স্বৰ্গত পাৰিজাতৰ পৰা যি বিচাৰে তাকেই পায়। সেইকাৰণে এই কল্পতৰু বৃক্ষ বুলি ইয়াত উল্লেখ কৰা হৈছে। কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে। কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। ভগৱন্তৰ চব দিব পৰা অধিকাৰ আছে যদিও নিবিচৰা জনক নিদিয়ে। মনত ৰাখিব কথাটো। আপোনাক কি লাগে, আপুনি কি বিচাৰিছে, আপোনাৰ কি বস্তুৰ প্ৰয়োজন, সেইটো আপুনিহে জানিব। কিন্তু আপোনাৰ প্ৰয়োজনীয়টো, আপুনি বিচৰা বস্তুটো পাবলৈ হলে কল্পতৰু বৃক্ষ ভগৱন্তৰ ওচৰত আমি জনাব লাগে। মনত ৰাখিব কথাটো। আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই এই কথা নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত কৰিছে। বহুতক লাগে কিবা এটা, পাই কিবা এটা। গণ্ডগোল কি হৈছে? যে তেওঁ বিচাৰিব জনা নাই। গতিকে ভাগৱতত আমি ভগৱন্তৰ ওচৰত কেনেকৈ আমাৰ বাঞ্ছিত ফলটো লাভ কৰিব পাৰো, সকলো নিয়ম নিবন্ধ কৰি দিছে, ইয়াত মানি লৈছে। সেইকাৰণে আমাৰ বৰ্তমান সমাজত ৬০ বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ আমাৰ উঠি অহা যুৱক যুৱতীসকল বেছি ভাগৱত শুনিবলৈ আহিব লাগে। নৱ দম্পতীসকল বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে। কাৰণ তেওঁলোকৰ সৃষ্টিৰ কাৰ্য হাতত অব্যাহত আছে। গতিকে আমাৰ আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। এয়া ঋষিমুনিৰ প্ৰশ্ন যে আমি প্ৰকৃততে বিয়া বা আমি সংসাৰ কিয় কৰিব লাগে? কিম অৰ্থে বিবাহম, কি কাৰণে আমি বিয়া কৰিব লাগে? আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ কিয় বিয়া পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি স্বৰ্গ ভৱতি। কিয় বিয়া পাতিব লাগে? আপোনালোকৰ আজি পৰমানন্দ গাঁওখনত বা প্ৰাথমিকত বসবাস কৰি থকা গৃহস্থী সকলে গুচি যোৱাৰ পিছত, আজি যিসকল পিতৃ মাতৃ হৈ আছে, সেইসকল গুচি যোৱাৰ পিছত আমাৰ এইখন ঘৰত, এইটো পৰিয়ালত বংশ পৰিয়াল এৰি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিম। কি মৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহ। কি কাৰণ বিয়া পাতিব লাগিব? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে। গতিকে কি মৰ্থে পুত্ৰ? পুত্ৰ কি কাৰণে লাগিব? পুণ্যাম নৰকে তাৰ পুত্ৰ।
উন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম কৰে। উন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া নামি আহিব? 60 বছৰৰ পিছত। 60 বছৰৰ পিছত পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ এটাৰ পিছত এটাকৈ উন্নাম নৰক নামি আহিব। নৰক মানে দুখ কষ্ট নামি আহিব। যেনেকৈ আজি দেখা কিচকিচিয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে বগা হৈ আহিব। কমনীয় শৰীৰটো কুকুৰা কুকুৰ কৰিব, দৃষ্টিশক্তি কমি যাব, শ্ৰৱণ শক্তি কমি যাব, টান টান বস্তু চুবা দাঁতকেইটা সুলুক তুলুক হ'ব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত কোনোবাই এমুঠি নিদিলে আপুনি মুখৰ। এই সময়ত আমি আমাক জন্ম দিয়া পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি পুত্ৰ কৰিম। কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব? আমাৰ ভাগৱতত কৈছে পুত্ৰ তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰ লাগে বুলি কৈছে। আমাক তৰাব বুলি কৈছে শাস্ত্ৰই, সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ সন্তে পিতৃ পুত্ৰ। যদি আমি অবৈষ্ণৱ পুত্ৰ জন্ম দিওঁ তেতিয়াহ'লে স্বৰ্গত থকা পিতৃকো নৰকলৈ নোলাম। আজি আপোনালোকে দেখিছে বাস্তৱ জগতখনত বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পঢ়াই শুনাই কাৰোবাক ডক্টৰেট উপাধি দিছে, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, প্ৰবক্তা, অধিবক্তা, বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্য অৰ্জন কৰি দিছে। কিন্তু পৰমানন্দ প্ৰাথমিকৰ দৰে এই ভাগৱত চৰ্চা সেই স্থানত নোহোৱাৰ কাৰণে, সেই পুত্ৰসকলে সেই তত্ত্ব নজনাৰ কাৰণে ডিগ্ৰী হৈছে, পুথিগত ডিগ্ৰী হৈছে, বহুত উচ্চ পদস্থ বিষয় চাকৰি কৰিছে, কিন্তু আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ অভাৱৰ কাৰণে সেই পুত্ৰসকলে পিতৃ মাতৃক জন্মদাতা পিতৃ মাতৃকো বৃদ্ধাশ্ৰমলৈ পঠাই দিছে। কিন্তু পৰমানন্দ প্ৰাথমিক শাখাৰ আদৰ্শৰে যদি প্ৰত্যেক প্ৰাথমিক শাখাই এই ভাগৱত চৰ্চা কৰে, সেইখন গাঁৱলৈ, সেইখন সমাজলৈ তেনেকুৱা কোনো পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ পঠোৱা আহিব। কাৰণ পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাৰ দৰে ভাগৱত ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকে তালৈ কোনো বেয়া জীৱ অনাগত দিনত আহিব নোৱাৰে। এইকাৰণে আমি এই কৰ্ম আঁচনিটো সফল ৰূপায়ণ কৰিবলৈ প্ৰত্যেকে গুৰুত্ব দিব লাগিব। আৰু কৈছে যে প্ৰভু পদ পংকজক ধৰি হৃদয়ত যেনমতে বুজুতিকা ভাষ্যৰ সন্মত। এতিয়া শংকৰদেৱে কি কৈছে? মই নিজৰ বিদ্যা, নিজৰ জ্ঞানৰ দ্বাৰা মই ভাগৱত ৰচনা কৰা নাই, মই ভাষ্য টিকা অধ্যয়ন কৰি যিটো শিক্ষা পাইছো তাৰ কথাহে মই ইয়াত লিপিবদ্ধ কৰিছো। কৃষ্ণৰ আদেশে আমি হৰ্ষদীৰ্ঘ চন্দে বিৰচিবু নৱকৃত কথাকক লবন। গতিকে কৃষ্ণই হৃদয়ত থাকি হৃদিস্থিত হোৱা তুমি যেন কৰাইবা আছা। আমাৰ হৃদয়ত তেওঁ থাকি যি কৰিবলৈ দিয়ে সেইটোহে আমি কৰো, মোৰ নিজা কৰিব লগা শক্তি নাই। এই তথ্য আমি প্ৰত্যেকে যদি উপলব্ধি কৰো তেতিয়াহ'লে অনাগত দিনত আমাক পুথিগত ডিগ্ৰী, বিনাশী ধন সম্পদৰ মায়া মোহে আমাক কেতিয়াও বিপথে পৰিচালিত কৰিব। ভাগৱত শুনা মানুহ, ভাগৱত শুনা জীৱই ধন টকা পইচা, গাড়ী মটৰ, টকা ঘৰ দুৱাৰৰ মায়া মোহে কেতিয়াও সমাজৰ পৰা আঁতৰাই নিব নোৱাৰে, কেতিয়াও ভক্তি পথৰ পৰা আঁতৰাই নিব নোৱাৰে। ভাগৱত শুনা জীৱই যিমান সকলো ধন সম্পদৰ মাজত থাকিলেও ঈশ্বৰৰ নাম ল'বলৈ কোনোদিন নাপাহৰে। আমাৰ ভাগৱতত কৈছে ভগৱানে দিয়া ধন টকা পইচা, গাড়ী মটৰ, টকা ঘৰ দুৱাৰ মানে বাদ দি পায়, বেপাৰ বাণিজ্যকে প্ৰমুখ্য কৰি সৰ্ব দিশত সচ্ছল হৈ থকা অৱস্থাটো যিজনে ঈশ্বৰৰ নাম ল'ব এইজনক সদায় ঈশ্বৰে বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে। অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি। সকলো থাকি যিজনে ঈশ্বৰৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়? আমাৰ স্বাভাৱিকতে ধন ধান টকা পইচা গাড়ী মটৰ টকা ঘৰ দুৱাৰ হলে আমি ঈশ্বৰলৈ পাহৰি যাওঁ, নামঘৰলৈ নহা হওঁ, সমাজলৈ নহা হওঁ, ঈশ্বৰৰ কথা শুনিবলৈ আমি নহা হওঁ। কিন্তু
ভগৱানে কৈছে সেইজনকো মই এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো বেমাৰ হলে ডাক্তৰ ঔষধ খাইও আৰু ভাল নহয়। তেতিয়া কিন্তু তেওঁ মোৰ নাম ল'বলৈ বাধ্য হব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰ। গতিকে বিপদত পৰি ঈশ্বৰৰ নাম লোৱাজনক ভগৱানে কেতিয়াও সহায় নকৰে বুলি ভাগৱতত কৈছে। আপদ কালত যিজনে ভজয় হে ত্ৰাহি ত্ৰাহি বুলি তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে। আপদ কালত ত্ৰাহি ত্ৰাহি বোলে নুবোলে সম্পদ কালে। তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰই কহে। আমাৰ বিপদত পৰিলে ঈশ্বৰৰ নাম লয় কিন্তু সম্পদত নলয়। বিপদত পৰিলে সমাজ বিচাৰে কিন্তু সম্পদৰ সময়ত সমাজৰ লগত সম্পৰ্ক নাৰাখে। আমি সমাজ প্ৰিয় জীৱ। মেন ইজ দ্য ছচিয়েল এনিমেল। মানুহ সমাজ প্ৰিয় জীৱ। গতিকে আমি সম্পদ বিপদ সকলো সময়তে আমি সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব লাগিব। সমাজখনক কেনেকৈ আমি আগবঢ়াই নিব পাৰি তাৰ কাৰণে যত্ন কৰিব লাগিব। তেতিয়া সেইজন সমাজ প্ৰিয় ব্যক্তি, যিজনক সমাজে ভাল পায় সেইজনক ভগৱন্তই ভাল পায়। যিজনক সমাজে বেয়া পায় সেইজনক ভগৱন্তই বেয়া পায়। গতিকে আমি সমাজে ভাল পোৱা কাম কৰি যাতে সমাজৰ পৰা আশীৰ্বাদ লৈ ভগৱন্তৰ কৃপা লাভ কৰিব পাৰো। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আজি কেইবাজন বাপৰ গৃহত গৈছো, কৈছে মোক যে আমাৰ এই ভাৰত বৈশ্য বাপজনা নথকা হলে আমি এনেকুৱা কাৰ্যসূচী কৰাৰ সাহস আমাৰ নাই। গতিকে এজন বাপৰ সৎ চিন্তা সৎ ভাৱনাই সমাজখনক যি সৎ কামৰ প্ৰেৰণা দিছে তেখেত কিমান ভাগ্যৱান বা তেখেত কিমান ঈশ্বৰ প্ৰিয়। সেই ধৰণে তেখেতৰ আদৰ কৰে আমি যাতে প্ৰত্যেকজনেই প্ৰত্যেক সমাজতে যাতে সমাজখন আগুৱাই নিয়াৰ কাৰণে আপোনালোকে ভাবিব লাগিব। আপোনালোকৰ ধন টকা পইচা বিদ্যা শিক্ষা নহলেও সমস্ত ভাৱনা পূৰণ কৰি দিব বুলি বেদে কৈছে। ভাবে ন লগতে সৰ্বম। তুমি ভাবা তুমি মোৰ পৰা চব আদায় কৰিব পাৰিবা। ভাবে ন দেৱ দৰ্শনম। ভাবিব জানিলে তুমি দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবে ন লগতে পৰম জ্ঞানম। ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বন। আমি জীৱনত ভাল কাম এটা কৰিম বুলি ভাবিব লাগিব। গতিকে সমাজৰ কাৰণেই হওক, অনুষ্ঠানৰ কাৰণেই হওক, প্ৰতিষ্ঠানৰ কাৰণেই হওক, দল সংগঠনৰ কাৰণেই হওক, দহৰ উপকাৰ কাৰণেই হওক, সদায় আপুনি গঠনমুখী চিন্তা ভগৱানে দিয়া প্ৰতিভাটো যাতে আমি প্ৰয়োগ কৰিব পাৰো। তেতিয়াহলে ভগৱন্তই আপোনাক সদায় প্ৰতিভাৱান কৰি ৰাখিব। আপুনি কেতিয়াও পিছলৈ যাব নালাগে। কাৰণ আমাৰ মনৰ ভাৱনাবিলাক পূৰণ কৰিবৰ কাৰণেই ভগৱন্ত আমাৰ হৃদয়তে অৱস্থান কৰি আছে বুলি কৈছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। সকলোৰে হৃদয়তে মই অৱস্থান কৰিছো। কি কাৰণে কৰি আছো? যাদৃশী ভাৱনা দৈশ্য সিদ্ধি ভৱতি তাদৃশী। গতিকে আমি যেনেকৈ ভাবিম আমাৰ ভাৱনাবিলাক তেনেকৈ ভগৱানৰ পৰা পূৰণ কৰিব পৰা অধিকাৰ আমাৰ আছে। গতিকে আমি ভাগৱত শুনি আমি কেনেকৈ ভাবিব লাগে সেই নিয়ম আমি আজি শিকিবলৈ আহিব লাগে। আজি বহুতৰ ধন টকা পইচা থাকে কিন্তু সৎ কাম কৰিব নোৱাৰে। আমাৰ অৰ্জুনক কৈছে শুনা ধনঞ্জয়, ধন নহলে কাৰ্য নিশিজে। মই তোমাক ধনটো দিছো সৎ কাম সাধন কৰিবৰ কাৰণে আৰু তোমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে। মই দিয়া ধন থাকি যদি তুমি চুৰ ডকাইতৰ বলি হব লগা হয়, মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হব লগা হয়, মই দিয়া ধন থাকি যদি তুমি বিপদৰ পৰা উদ্ধাৰ হব নোৱাৰা অৱস্থাৰ সন্মুখীন হব লগা হয়, তেতিয়াহলে তোমাৰ ধনৰ মূল্য ক'ত? গতিকে আমি ধন প্ৰয়োগ কৰিব জানিব লাগিব। কেনেকৈ প্ৰয়োগ কৰিব লাগিব আমাৰ ভাগৱতত উল্লেখ কৰিছে। অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল, যদি নভজয় ভৱিষ্যতৰ নফল। আমি বিভিন্ন প্ৰকাৰে ধন উপাৰ্জন কৰোঁ। কোনোবাই ব্যৱসায় কৰি, কোনোবাই চাকৰি কৰি, কোনোবাই অন্যান্য খেতি বাতি কৰি ধৰি বিভিন্ন প্ৰপক্ষে আমি গাড়ী চলাই, ৰিক্সা চলাই, ঠেলা চলাই আমি ধন উপাৰ্জন কৰিব পাৰোঁ। কিন্তু উপাৰ্জন কৰিলেই নহব। ভাগৱতে কৈছে তাক প্ৰয়োগ কৰিবলৈ জানিব। গতিকে প্ৰয়োগ কৰিব নাজানিলে ধনেই আপোনাৰ জীৱনলৈ মৃত্যু নমাই আনিব। আজি আমাৰ ভাগৱত কথা নজনাৰ কাৰণে আজি বহুত ধনী মানুহ উগ্ৰপন্থীৰ বলি হব লগা আছে। ঘৰৰ পৰা উঠাই নি তেওঁ
মানে ধনৰ কাৰণে প্ৰাণ বলি দিব লাগিছে যদি আপুনি যদি ধনৰ প্ৰয়োগ জানে আপোনাৰ ওচৰলৈ উগ্ৰপন্থী আহিব নোৱাৰে কিয় ভগৱানে কৈছে কাৰ ঘৰলৈ উগ্ৰপন্থী পঠাব লাগে কাৰ ঘৰলৈ চুৰ ডকাইত পঠাব লাগে সেই তথ্য মই 14 জন সাক্ষী আৰু 2 জন কেৰণীৰ দ্বাৰা সংৰক্ষণ কৰি আছে মনত ৰাখিব ভগৱানে পৃথিৱীত সৃজন কৰা সকলো জীৱৰ জীৱনৰ কাৰ্যসূচীবিলাক সকলো ৰূপায়ণৰ কাৰণে তেওঁ ব্যৱস্থাপনা গ্ৰহণ কৰিছে বুলি ভাগৱতত উল্লেখ কৰিছে 14 ভুৱনে লোক আছে যত মানে পৱহাৰে ন্যায় নীতি দেখে বিদ্যুৎ চিত্তগুপ্ত নামে দুই লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰে জপৰয় গুপ্ত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীদাৰৰ কাকয়ৰ লগত আন্দিবে নোৱাৰে পাপ পুণ্য আছে আমাৰ লগত 14 জন সাক্ষী আছে মাধৱদেৱে ঘোষাত লিখিছে তুমি মোক ভাণ্ডা তোমাক মই ভাণ্ডু 14 সাক্ষীক ভাণ্ডিবা কোনো উপায় আমাৰ লগত 14 জন সাক্ষী ৰাখিছে ভগৱানে ক'ত ৰাখিছে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দক্তিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ সূৰ্যৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুদ্ধিৰ লগত ব্ৰহ্মা চিত্তৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰৰ লগত ৰুদ্ৰ এই 14 জন দেৱতা সাক্ষী ৰূপে কৈছে গতিকে আপুনি মোক চকুত ধূলি মাৰিব পাৰিব ময়ো আপোনাৰ চকুত ধূলি মাৰিব পাৰিম কিন্তু 14 জনক কোনেও ঠগিব নোৱাৰে আৰু 2 জন কেৰেণী ৰাখিছে চিত্ৰ আৰু গুপ্ত চিত্ৰই দেখা পাপ লিখে গুপ্তই নেদেখা পাপ লিখে আপোনালোকে সবে মোৰ মুখলৈ চাই আছে মই ভাবিছো ঠিকেই আছে পিছে কোনোবাই মোৰ মুখলৈ চাই আছে আগৰ ঘৰত এই থৈ অহা ব্যৱসায়টো কথা ঘৰত এই থৈ অহা ল'ৰা ছোৱালী কেইটা কথা ভাবি আছে তেতিয়া গুপ্তই ক'ব গোপাল থকাও হয় মাধৱ থকাও হয় কিন্তু তেওঁলোকে ঘৰৰ এই ব্যৱসায় কথা ভাবিছে কল্পনা আৰু মাধৱীও থকাটো হয় কিন্তু তেওঁ ল'ৰা ছোৱালী কেইটা কথা ভাবি আছে ইত্যাদি গতিকে কোনে কি ভাবিব আপোনাৰ মনৰ ভাৱনাটো ভাগৱতৰ পৰা অপৰাই নিব পাৰিলে ঈশ্বৰে নব্বটো কমাব কাৰণ নহলে আজি ইয়ালৈ অহা সকলোৱে 100% 100% পুণ্য আমাৰ আজি আমাৰ আজি ইয়ালৈ অহাৰ লগে লগে উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ আপুনি মনে ভবা সুখ পাই যাব যদি পাপ দূৰ কৰিব পাৰে আপুনি মনৰ পৰা পাপবিলাক দূৰ কৰিব পাৰিব পাপ দেখুৱাই দিয়া বস্তু নহয় ই মনৰ কিছুমান বেয়া গুণ কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এই বেয়া ভাৱবোৰ যাৰ হৃদয়ত থাকিব তাৰ চিন্তা ভাৱ কৰ্মবিলাক বেয়া কৰ্ম কৰি ভগৱন্তৰ পৰা আমি কেতিয়াও ভাল ফল পাব নোৱাৰো গতিকে আজি ভাগৱতলৈ অহা সকলোৱে যদি একান্ত মনে কৃষ্ণ কথা শুনি দিয়ে সবকে যদি সমান নম্বৰ দি দিব লগা হয় তেতিয়া ভগৱন্তৰ মায়াৰ বজাৰখন বন্ধ হৈ যাব সেইকাৰণে ভগৱতে কি কৈছে অৰ্জুনক কৈছে অৰ্জুন মই পৰমানন্দ প্ৰাথমিকৰ 7 দিনৰ ভাগত নিমন্ত্ৰণ পাই ভাগত শুনিবলৈ অহা সকলোৱে যদি ভাগৱত একান্ত মনে শুনি দিয়ে সবকে যদি সমান নম্বৰ দি দিব লগা হয় তেতিয়া মোৰ বজাৰ বন্ধ হৈ যাব গতিকে মই তেওঁলোকৰ মাজৰ পৰা কিছুমানক ভাগৱত ব্যাখ্যা হৈ থকা সময়ত অন্য কথা ভবাই দিম চাহ তামোল কথা ভবাই দিম ঘৰৰ কথা ভবাই দিম ঋতেহ তাং য়ৎ প্ৰতিয়ে ন প্ৰতিয়ে চাত্মানি তৎ অবিদ্যমানো যথা যভাসু যথা ভাতমম আপোনাৰ মনটো ভাগৱতৰ পৰা অপৰাই নিব পাৰিলে নম্বৰ কমাই দিম তেতিয়া আমি পুণ্য নম্বৰ আমাৰ আজি ইয়াত থকা সকলৰ মাজত পুণ্য নম্বৰ কম বেছি হৈ যাব সেইকাৰণে অৰ্জুনক সতৰ্ক কৰি দিছে তুমি জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত মোৰ পৰম মংগল ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবলৈ তুমি সৌভাগ্য ল'ব পাৰিবা সেইদিনা তোমাৰ মানে সদানন্দ প্ৰাথমিক গতিকে প্ৰাথমিকৰ নামটো মোৰ অকমান ভুল হিচাপে ক্ষমা কৰিব সদানন্দ প্ৰাথমিকে অনুষ্ঠিত কৰা অনুষ্ঠানত যদি সকলোৱে সমানে শুনি দিয়ে তেতিয়াহ'লে মই সকলোকে সমান নম্বৰ দিব লগা হ'লে মোৰ মানে মায়াৰ বজাৰখন বন্ধ হৈ যাব সেইকাৰণে মই মায়া নামৰ শক্তিৰ দ্বাৰা মই কাৰোবাৰ মনটো আঁতৰাই নিয়াৰ কাৰণে চেষ্টা কৰিম এইটো ভগৱন্তৰ ৰহস্য এইটোৰ নাম মায়া মা পদে নেতিবাচক নাই ইয়াৰ বাদে ইতিবাচক আছে যিটো বস্তু আজি আছে কালিলৈ নাই সেইটোৱেই মায়া
আমাৰ মনটো যাতে আজি আছে কালিলে নাইকিয়া বস্তুৰ ফালে ধাবিত হ'ব নোৱাৰে, তাৰ কাৰণে আমি সজাগ সচেতন হ'ব লাগিব। অৰ্জুনক কৈছে অপৰম মংগল নাম যিকোন শ্ৰদ্ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ এ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন। যিমান শুনিব কিমান আপোনাৰ পুণ্য বেছিকৈ আঁতৰ হৈ যাব, পুণ্য আঁতৰ নব আৰু পাপ আঁতৰ হৈ যাব। আপুনি যদি অন্য মনস্ক হৈ কৃষ্ণ কথা শুনে তেতিয়াহ'লে আপুনি পুণ্য নবটো কমাই পাব। আজি বাস্তৱ জগতখনলৈ যদি আমি চাওঁ তে দেখা পাম স্কুলৰ একেখনে ছাত্ৰ ছাত্ৰী, একেখিনি মেট্ৰিকৰে ছাত্ৰ ছাত্ৰী, প্ৰশ্ন কাকত একেখনে, ফলাফল বেলেগ বেলেগ। একেখন স্কুলৰ ছাত্ৰ একে মাষ্টৰে পঢ়োৱা একেখন প্ৰশ্ন উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ পায়, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল। ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ভাগৱতে কৈছে ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মুখ ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি আজি ভাগৱত শুনিব লাগে, তেতিয়াহে পৰকালৰ ৰত্ন আমি সংগ্ৰহ কৰিব পাৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলেও ঠিক তেনেকৈ আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে more you read more you learn। তুমি যিবিলাক ছাত্ৰই বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ব কৰিব। বেছি জ্ঞান আয়ত্ব কৰা ছাত্ৰৰ ফলাফল আনতকৈ ভাল হ'ব। কম পঢ়াজনৰ মধ্যম পঢ়াজনে মধ্যম ফলাফল, কম পঢ়াজনৰ কম ফলাফল। গতিকে ছাত্ৰানাং অধ্যয়ন তপ, আমাৰ নীতিগতত কৈছে যে আমি ছাত্ৰ জীৱনত অধ্যয়নটোৱে আমাৰ তপস্যা ৰূপে ল'ব লাগিব। এই কথা ভাগৱতে কৈছে। এতিয়া পৰৱৰ্তী নাৰদ আৰু বসুদেৱ সংবাদ নামাকৰণৰে কৈ দিয়ে পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি শিক্ষা দিব গৈছে, আমাক কি ক'ব গৈছে, আমি ইয়াৰ পৰা শিকিবলগীয়া, জানিবলগীয়া, বুজিবলগীয়া আৰু উঠি অহা প্ৰজন্মক বুজাবলগীয়া আমাৰ কি দিশ আছে, আমি তাৰ ওপৰত পদবন্ধে আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ।